জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে এইবাৰ হৰপ শিৱসাগৰ জিলাৰ লুণপুৰীয়া গাঁৱৰ ৰাইজ সংগ্ৰামী সেনা অসম নামৰ জাতীয় সংগঠনটোৰ শিৱসাগৰ জিলা পৰ্যায়ৰ এজন নেতাৰ বিৰুদ্ধে হৰপ লুণপুৰীয়া গাঁৱৰ ৰাইজ দৈনিক পৰিয়ালৰ লগত হাইকাজিয়া কৰি স্থানীয় পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ ৱাছিম আলী হাজৰিকাৰ বিৰুদ্ধে ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ ৱাছিম আলী হাজৰিকাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও নিষিদ্ধ ঘোষিত সংগঠনলৈ যাম বুলি মন্তব্য কৰি ৰঙাঘৰৰ আলহী হৈছিল ৱাছিম ইতিমধ্যে গেলেকী থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে মোহাম্মদ নাছিৰুল হক যোৱাকালি মানে কি মই ইফালে ওলাই গৈছিলোঁ ভাইটি ঘৰ ফালে এই ৱাছিম আলী হাজৰিকাই মানে মই ব্যৱসায় এটা কৰি আছোঁ ক্ষুদ্ৰ কাৰ্টন পেলনীয়া সামগ্ৰী মোক আজি বহু দিনৰ পৰা এই মানে টকা পইচা বিচাৰি থাকে মই দিব নিদিয়াত যোৱাকালি মোক লগ পাই পেলাই ব্যৱসায় চলাবৰ কাৰণে নহ'লে ব্যৱসায় চলাব নোৱাৰিবা বুলি কয় তাৰপৰা মই এইফালৰ পৰা আহোঁতে মোক ক'লে যে মোৰ মোবাইলটো বেয়া নহ'লে মোবাইল এটা কিনি দিয়া নহ'লে টকা 20,000 দিয়া সেই তেনেকুৱাতে মোৰ লগত তৰ্কাতৰ্কি হ'ল তৰ্কাতৰ্কি হ'লত গোটেই ৰাইজ ওলাই আহি দেখিলে তৰ্কাতৰ্কি দেখি পেলাই চিঞৰ বাখৰ হোৱাত ৰাইজে ধৰি মেলি আৰক্ষীক চমজাই দিয়ে আৰু তাৰ ওপৰত মই এখন এজাহাৰো দাখিল কৰিছোঁ আৰক্ষীৰ ওপৰত মোৰ আস্থা আৰু বিশ্বাস আছে যে এটা সুবিচাৰ কৰি দিব বুলি মানে এনেকুৱা ব্যৱস্থা কৰিছে যে মদ খাই ৰাতি হ'লে হুলস্থুল ল'ৰা ছোৱালী পঢ়িব নোৱাৰে আৰু ঘৰতে মাৰপিট কৰি পেলাই থৈ দিয়ে নিজৰ ৱাইফকে মাৰে ৰাস্তাই পদূলিয়ে চিঞৰ বাখৰ শুনি দেখিছোঁ হাতখন বেণ্ডেজ কৰি থৈছিলে আগতে নিষিদ্ধ ঘোষিত সংগঠনত যাম বুলিও এবাৰ তেওঁ হেৰি কৰিছিলে তাৰপৰা আৰক্ষী প্ৰশাসনে তেওঁক উচিত ব্যৱস্থা ল'লে জেললৈ প্ৰেৰণ কৰিছিল ৰাজহুৱাকো ৰাইজে দিছে এই যে আমাৰ অঞ্চলটো যিটো পৰিৱেশ বিনষ্ট কৰিছে তাৰ ওপৰত ৰাজহুৱাকো দিছে এখন আৰু এখন মই ব্যক্তিগত হিচাপেও দিছোঁ আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত মোৰ আস্থা আৰু বিশ্বাস আছে যে এটা সুবিচাৰ কৰি দিব বুলি নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24